নাম ধৰ্ম জনজাতি সমাজ অসমৰ ৬১ সংখ্যক পালনাম আৰু বাৰ্ষিক অধিৱেশন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে প্ৰয়াত বক্ৰম বৰদলৈ আৰু তুলসী বৰদলৈৰ যি সমন্বয় ক্ষেত্ৰত আয়োজন হৈছে। আজি তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত এনেধৰণে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। আমি তেওঁলোকৰ বিষয়সকলৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় আজি সাংস্কৃতিক শোভাযাত্ৰা সন্দৰ্ভত বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় দাদা, কি ক'ব আজি শোভাযাত্ৰা সন্দৰ্ভত? হয়, আজি আমি গৌৰৱান্বিত হৈছোঁ। ঐতিহাসিক শোষণাগুক তিৱা ৰাজ্যত আমি উলহ মালহে এখন নাম ধৰ্ম জনজাতি সমাজৰ ৬১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক পালনাম ভাগি আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আমি ভাগৱত শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ এই শোভাযাত্ৰা ভাগি হ'ব প্ৰায় 10 কিলোমিটাৰ। গতিকে আমি প্ৰয়াত বক্ৰম বৰদলৈ তুলসী বৰদলৈ সমন্বয় ক্ষেত্ৰৰ পৰা আমি পশ্চিম দিশে যাত্ৰা কৰি নাঙলকুচি পশ্চিম ফালে সোমাই গৈ পাহাৰৰ মাজেৰে কুমৈ চাৰিআলিত ওলাই আমি কুমৈ চাৰিআলিৰ পৰা পোনে বঘৰাখুলি গাঁৱলৈ যাত্ৰা কৰিম। বঘৰাখুলি গাঁৱৰ পৰা পুনৰ ঘূৰি আহি আমি সমন্বয় ক্ষেত্ৰত সকলোৱে মিলিত হৈ আমি দিনৰ 1 বজাত মুকলি সভাত আমি সকলোৱে অংশগ্ৰহণ কৰিম। এনেধৰণে মন্তব্য আগবঢ়াইছে একশৰণ নাম ধৰ্ম নাম ধৰ্ম জনজাতি সমাজ অসমৰ ৬১ সংখ্যক যি পালনাম আৰু বাৰ্ষিক অধিৱেশনস্থলীত এনেধৰণে লোকাৰণ্য হৈ পৰিছে। আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়াই হৈছে সেই পৰিৱেশ। এখন নাম ধৰ্ম জনজাতি সমাজ অসমৰ যি ৬১ সংখ্যক পালনাম ও বাৰ্ষিক অধিৱেশনস্থলীত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ভকত বৈষ্ণৱ আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি কিছু পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। যি সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে বিভিন্নজন লোকাৰণ্য হৈ পৰিছে। প্ৰয়াত বক্ৰম বৰদলৈ আৰু তুলসী বৰদলৈৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে। পালনাম আৰু বাৰ্ষিক অধিৱেশনস্থলীত আজি দ্বিতীয়টো দিন মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভ উদ্বোধন কৰিছে। খন্তেক আগতে মৰিগাঁও জিলাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছে। একশৰণ নাম ধৰ্ম জনজাতি সমাজৰ অসম ৬১ সংখ্যক যি বাৰ্ষিক অধিৱেশন আৰু পালনামৰ যি পবিত্ৰ কাৰ্যসূচী আৰু শোভাযাত্ৰাৰ এনেধৰণে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মৰিগাঁও ফুকনাগৰত অনুষ্ঠিত হৈছে এই সমন্বয় ক্ষেত্ৰত আৰু এই শোভাযাত্ৰাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, জনজাতি সমাজৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি আপোনালোকক পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, লোকাৰণ্য হৈ পৰিছে, বিভিন্নজনৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে সেই পৰিৱেশ যি ৰাজপথ পুৰণি কৰি তুলিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্নজন ভকত বৈষ্ণৱ আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। একশৰণ নাম ধৰ্ম জনজাতি সমাজ অসমৰ ৬১ সংখ্যক পালনাম ও বাৰ্ষিক অধিৱেশন যি আয়োজন আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী এনেধৰণে ৰূপায়ণ কৰিছে। তেওঁলোকৰ যি শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মৰিগাঁও জিলাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া উপস্থিত হৈছে আৰু খন্তেক আগতে শুভ উদ্বোধন কৰিছে। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় বাইদেউ, আজি শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে, কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে নামটো গাই। এনেধৰণে শোভাযাত্ৰাৰ মাজতে আমি নাম মুহূৰ্ত লৈছোঁ। আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়াই হৈছে সেই পৰিৱেশ। আজি যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা যি পৰিৱেশ আৰু আজি দ্বিতীয়টো দিনত এনেধৰণে যি কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ, ভক্তিময় ৰসৰ যি পৰিৱেশ, সাংস্কৃতিক শোভাযাত্ৰাৰ যি অংশ দ্বিতীয়টো দিনৰ আজি বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিছে। আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মৰিগাঁও জিলা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভ উদ্বোধন কৰিছে। মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা দেখা পোৱা গৈছে। প্ৰয়াত বক্ৰম বৰদলৈ আৰু তুলসী বৰদলৈ সমন্বয় ক্ষেত্ৰত যি আয়োজন হৈছে, তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত যি আয়োজন হৈছে পালনাম আৰু বাৰ্ষিক অধিৱেশন, উক্ত অধিৱেশনস্থলীত আজি দ্বিতীয়টো দিনত আজি যি সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সকলো বৰ্গৰ লোক আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি সেই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়াই হৈছে সেই পৰিৱেশ।
মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, প্ৰতিটো চুকা কোণৰ পৰা আহি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছে, ৰাজপথ শুৱনি কৰি তুলিছে। মৰিগাঁও জিলাত আজি তাৰিখলৈ যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে সকলো সফল সামৰণি পৰিছে, কাৰো ব্যতিক্ৰম নহয়। পাল নাম আৰু বাৰ্ষিক অধিৱেশন এখন নাম ধৰ্ম জনজাতীয় সমাজৰ তেওঁলোকৰ আজি দ্বিতীয়টো দিন এনেধৰণে তেওঁলোকে সাংস্কৃতিক পৰিৱেশত পৰিলক্ষিত হৈছে। সকলো ধৰণৰ লোক আহি উপস্থিত হৈছে, সকলো বৰ্গৰ লোক আহি উপস্থিত হৈছে। আমি সেই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়াই হৈছে সেই পৰিৱেশ। মৰিগাঁও জিলাত আজি তাৰিখলৈ যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে সকলো সফল সামৰণি পৰিছে, ইয়াৰ ব্যতিক্ৰম নহয়। এখন নাম ধৰ্ম জনজাতীয় সমাজ অসমৰ 61 সংখ্যক পাল নাম আৰু বাৰ্ষিক অধিৱেশন আজি তেওঁলোকৰ দ্বিতীয়টো দিনত তেওঁলোকে কাৰ্যসূচী পৰিলক্ষিত হৈছে। আমি আমাৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন লোক আহি উপস্থিত হোৱা বিভিন্ন বৰ্গৰ লোক আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। ৰাজপথ শুৱনি কৰি তুলিছে। আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ। এনেধৰণে আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এখন নাম ধৰ্ম জনজাতীয় সমাজ অসমৰ 61 সংখ্যক যি পাল নাম আৰু অধিৱেশন দ্বিতীয়টো দিনৰ কাৰ্যসূচী আজি শোভাযাত্ৰাৰ আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব এনিভাৰত 24।